স্বাধীনতাৰ নতুন ৰং জম্মু কাশ্মীৰ লাডাখত বন্দুকৰ বেষ্টনীত ৰাষ্ট্ৰবন্দনা কাশ্মীৰত লালকিল্লাতকৈ এবাৰ গুৰুত্ব লাভ কৰিছিল জম্মু কাশ্মীৰত হ'ব লগা স্বাধীনতা দিৱসে আৰু প্ৰত্যাশিতভাৱেই কাশ্মীৰত শ্বেৰি কাশ্মীৰ ষ্টেডিয়ামত উলহ মালহেৰে উদযাপন কৰা হ'ল ৭৩ সংখ্যক স্বাধীনতা দিৱস ৰাজ্যপাল সত্যপাল মালিকৰ পতাকা উত্তোলন গ্ৰহণ কৰিলে গাৰ্ড অৱ অনাৰ ৩৭০ আৰু ৩৫ ক অনুচ্ছেদ দুটা প্ৰত্যাহাৰ আৰু কঠোৰ নিৰাপত্তাৰ মাজতো উৎসাহজনক আছিল কাশ্মীৰৰ স্বাধীনতা দিৱসৰ উৎসাহ নিৰাপত্তা কঠোৰ অঘটন শূন্য আন এটা দিশেৰেও ব্যতিক্ৰম আছিল কাশ্মীৰৰ স্বাধীনতা দিৱসৰ পেৰেড বিএছএফৰ প্ৰথম মহিলা বিষয়া হিচাপে এছিষ্টেণ্ট কমাণ্ডেণ্ট তনুশ্ৰী পৰীক্ষা দিলে বিএছএফ ট্ৰুপৰ নেতৃত্ব কিন্তু মন কৰিবলগীয়া আছিল লাডাখৰ পৰিৱেশ এইজন বিশেষ ব্যক্তি লাডাখৰ বাবে নাচিব জানে নাচি নাচি ড্ৰাম বজাব জানে লাডাখত নৃত্যত মগন যুৱ সাংসদ নামগিল জেমিং চেৰিং নামগিলৰ এই যুৱ উৎসাহে চুই গ'ল প্ৰতিজন লাডাখবাসীক কেন্দ্ৰীয় শাসিত ঘোষিত লাডাখত প্ৰথমটো স্বাধীনতা দিৱস উপস্থিত আছিল বিজেপিৰ অন্যতম নীতি নিৰ্ধাৰক ৰাম মাধৱো লেহ হিলছ কাউন্সিলৰ চিইচি জিপি ৱাংগিলে উত্তোলন কৰিলে পতাকা এই বিশেষ ক্ষণত নাছিলে বজালে সাংসদ নামগিলে লাডাখক কেন্দ্ৰীয় শাসিত কৰাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল নামগিলৰ प्रतिश्रुति पूर्ण हल गति नाना से जन उपाय नहीं स्वतंत्र दिवस जो है भारत के इतिहास में हम पूरे लद्दाख वासियों के लिए पहला जो स्वतंत्र दिवस है जिसको 7 दशकें जो है लद्दाख वालों ने संघर्ष करने के बाद यहाँ के जो वासियों के जो एस्पिरेशन है पॉलिटिकल एस्पिरेशन डेवलपमेंट स्पिरिट को अचीव करने के बाद ये हमारा पहला स्वतंत्र दिवस है और ये पूरे लद्दाख खित्ते में भव्य जश्न के साथ मना रहे हैं नासिले राज्यखনৰ বিজেপি সভাপতিও কাৰণ বিতৰ্কিত অনুচ্ছেদ দুটা বাতিল কৰাৰ প্ৰতিশ্ৰুতি আছিল বিজেপিৰ কুপৱাৰাত বতাহত লহৰ তুলিলে ত্ৰিৰংগাই এসময়ত সন্তাসজৰ্জৰ কাশ্মীৰৰ কুপৱাৰাত এতিয়া জংকাৰিত দেশবন্দনা যুৱক যুৱতী হাঁহি মুখে উৰুৱাইছে জাতীয় পতাকা কুপৱাৰাত সেনা জোৱানেও পালন কৰিলে স্বাধীনতা দিৱস পালিলে ৰাখী বন্ধন ৰাজ্যখনৰ অন্য প্ৰান্ততো দেখা গ'ল স্বাধীনতা দিৱস উদযাপনৰ বিহংগম দৃশ্য পাকিস্তানৰ বিভিন্ন কাৰ্যকলাপৰ পিছতো কিন্তু শান্তিপূৰ্ণৰূপে পাৰ হ'ল জম্মু কাশ্মীৰ আৰু লাডাখৰ 15 আগষ্ট 2019 দিনটো নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ